24 ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক যদি গ্ৰেপ্তাৰ নকৰে, তেওঁৰ ঘৰ হৈছে বঙাইগাঁৱত, আমি বঙাইগাঁৱৰ পৰা তেওঁক ধৰি আনি গৰু পিটন দিম। সতিহাৰী ৰংঘৰত এজন ৰফিকুল ইছলাম নামৰ এজন মিয়া ব্যক্তিয়ে আহি আমাৰ য'ত ঐতিহাসিক আমাৰ ৰংঘৰত আৰু যিহেতু ঐতিহাসিক শিৱসাগৰত তেওঁ যি ভাবুকি প্ৰদানে যি বক্তব্য ৰাখিছে, আমি এই বক্তব্য আমি অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ। আৰু আজি আমি ৰফিকুল ইছলামৰ নামত আমি এজাহাৰ দিবলৈ আহিছোঁ আজি শিৱসাগৰ সদৰ থানাত। এইটো কাৰণে দিবলৈ আহিছোঁ যিহেতু আমাৰ শিৱসাগৰখন শান্তি সম্প্ৰীতি আৰু অসমীয়া জাতিৰ ঐক্য, আৰু এই বৰঘৰত আহি তেওঁ ৰফিকুল ইছলামৰ নামৰ মিয়াজনে আজি আমাৰ অসমীয়া জাতিটোক লৈ তুচ্ছ তাচ্ছল্য শব্দ কৰি তেওঁ আমাক মানে ধমকি দিছে, ভাবুকি দিছে। আৰু এই ৰফিকুল ইছলামক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি শিৱসাগৰ আৰক্ষীক লগতে অসম চৰকাৰক দাবী জনাইছোঁ। 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক যদি গ্ৰেপ্তাৰ নকৰে, তেওঁৰ ঘৰ হৈছে বঙাইগাঁৱত, আমি বঙাইগাঁৱৰ পৰা তেওঁক ধৰি আনি গৰু পিটন দিম। কাৰণ য'ত আমি সম্প্ৰীতি আজি শিৱসাগৰখন হিন্দু মুছলমান আমি এক হৈ আছোঁ, আমাৰ সম্প্ৰীতি হিচাপে আমি এনাজৰীডাল কেতিয়াও ভাগিবলৈ দিয়া নহ'ব। কোনোবাই যদি এজন ৰফিকুল নামৰ এজন মিয়াই আহি যদি আমাৰ ৰংঘৰত আহি যদি বক্তব্য ৰাখে, এনেকুৱা বক্তব্য আমি তেওঁক ঘোচা মাৰি 32টা দাঁত আমি হৰুৱাই দিম। আমি আজি অসমীয়া যুৱ মঞ্চ স্পষ্টভাৱে কৈছোঁ, ৰফিকুল ইছলামক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি নিজেই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি অসম চৰকাৰকো দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীকো ক'ব বিচাৰিছোঁ, ৰফিকুল ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। ঐতিহ্য বহনকাৰী অসমীয়া জাতিৰ ঐতিহ্য বহনকাৰী ৰংঘৰৰ বাকৰিৰ পৰা কোনোবাই আহি সমগ্ৰ অসমীয়া জাতিটোৰ মনত বিদ্বেষ ভাৱ ৰোপণ কৰিবলৈ চেষ্টা কৰিব, কোনোবাই আহি সমগ্ৰ অসমীয়া জাতিৰ মাজত সাম্প্ৰদায়িক বিবাস্প বিয়পাই তুলিবলৈ চেষ্টা কৰিব, এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, এই কথাটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। অসমীয়াৰ সন্তান হিচাপে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আমি দেখা পালোঁ ৰফিকুল নামৰ ব্যক্তিজনে তেখেতৰ মন্তব্যৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিটোক প্ৰত্যাহ্বান জনাইছে। কেৱল সিমানেই নহয়, তেখেতে ৰংঘৰক আচলতে বিৰূপভাৱে উপস্থাপন কৰিব বিচাৰিছে, বেআইনী কামত ৰংঘৰটোক ব্যৱহাৰ কৰিব খুজিছে। এই সমগ্ৰ বিষয়বস্তুটোক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, আমি যিহেতু আইনৰ ওপৰত বিশ্বাসী, সংবিধানৰ ওপৰত বিশ্বাসী, আৰু সেইকাৰণে সেই ৰফিকুলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। কিন্তু আমাৰ ক্ষোভৰ উদ্গীৰণ হ'বলৈ বাধ্য নকৰাব। ৰফিকুলেই নহওক, লাগিলে যোনেই নহওক, সি লাগিলে হিন্দুৱে হওক, মুছলমানে হওক, কোনো ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা অসমত নচলিব, শিৱসাগৰত নচলিব। কোনো ধৰণৰ অসমত সাম্প্ৰদায়িক বিবাস্প ৰোপণ কৰিবলৈ চেষ্টা কৰাটো আমি মানি নলওঁ। আৰু কোনো ধৰণৰ আচলতে মানে গোষ্ঠীগত সংঘৰ্ষ, জাতিগত সংঘৰ্ষ এইবিলাক সৃষ্টি কৰিব নোৱাৰিব। ইয়াৰ বিৰুদ্ধে আমি মাত মাতিবলৈ এতিয়াও জীয়াই আছোঁ। আৰু যোনেই আচলতে অসমীয়া জাতিৰ শান্তি সম্প্ৰীতি, অসমত আইন শৃংখলা বিঘ্নিত হোৱা পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, আঙুলি টুৱাবলৈ চেষ্টা কৰিব, তাৰ আঙুলি ভাঙি দিয়া হ'ব, সেই কথাটো স্পষ্ট কৰি দিছোঁ।